নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নজমাই মছজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নিৰ্বাচনত ধুলিচাত বিজেপি, উপনিৰ্বাচনত জয় জয়কাৰ হল ইণ্ডিয়া এলায়েন্সৰ। উপনিৰ্বাচন হোৱা দেশৰ 13টা সমষ্টিৰ ভিতৰত 10টা সমষ্টিতে জয়লাভ কৰিছে ইণ্ডিয়া এলায়েন্সে আৰু মাত্ৰ 2টা সমষ্টিত জয়লাভ কৰিছে বিজেপিয়ে। উপনিৰ্বাচনত জয় জয়কাৰ হল ইণ্ডিয়া এলায়েন্সৰ। 10খনকৈ আসনত জয়লাভ কৰিলে ইণ্ডিয়া এলায়েন্সে আৰু মাত্ৰ 2খন আসনতহে জয়লাভ কৰিলে বিজেপিয়ে। হিমাচল প্ৰদেশত দেহৰা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী কমলেশ ঠাকুৰৰ জয়লাভ। হিমাচল প্ৰদেশৰ নালাগড় সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী হৰদীপ সিং বাৱাৰ জয়লাভ। পাঞ্জাবৰ জলন্ধৰ পশ্চিম সমষ্টিত আপৰ মহিন্দৰ ভগতৰ জয়লাভ। তামিলনাডুৰ বিক্ৰৱান্দি সমষ্টিত ডিএমকেৰ প্ৰাৰ্থী আন্নুৰ চিৱাৰ জয়লাভ। উত্তৰাখণ্ডৰ বদ্ৰীনাথ সমষ্টিত লখপত সিং বুটৌলাৰ জয়লাভ। উত্তৰাখণ্ডৰ মাংগালুৰু সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী কাজী মহম্মদ নিজামুদ্দিনৰ জয়লাভ। পশ্চিমবংগৰ ৰায়গঞ্জ সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী কৃষ্ণ কল্যাণৰ জয়লাভ। ৰাণাঘাট দক্ষিণ সমষ্টিত তৃণমূল কংগ্ৰেছৰ মুকুটমণি অধিকাৰীৰ জয়লাভ। বাগ্ৰা সমষ্টিত টিএমচিৰ মধুপৰ্ণা ঠাকুৰৰ জয়লাভ। আনহাতে মানিকতলা সমষ্টিত টিএমচিৰ প্ৰাৰ্থী সুপ্তি পাণ্ডেৰ জয়লাভ। ইফালে হিমাচল প্ৰদেশৰ হামিৰপুৰ সমষ্টিত জয়লাভ বিজেপিৰ প্ৰাৰ্থী আশিষ শৰ্মাৰ। মধ্যপ্ৰদেশৰ আমৰাৱাড়া সমষ্টিত জয়লাভ কৰে বিজেপিৰ প্ৰাৰ্থী কমলেশ প্ৰতাপ সাহাই। বিহাৰৰ ৰূপৌলী সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী শংকৰ সিঙৰ জয়লাভ। দেশৰ 13টা সমষ্টিত 10টা সমষ্টিতে জয়লাভ কৰিছে ইণ্ডিয়া এলায়েন্সে আৰু তাৰ পিছতে ইণ্ডিয়া এলায়েন্সৰ শিবিৰত আনন্দৰ বন্যা। পৰৱৰ্তী খবৰ, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা আৰু দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আহত প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পলৈ গুলীচালনা দুৰ্বৃত্তৰ। এক সভাত ভাষণ দি থকাৰ সময়তে ভয়ংকৰ ঘটনা। কোনো দুৰ্বৃত্তই ট্ৰাম্পলৈ লক্ষ্য কৰি চলালে গুলী। ডনাল্ড ট্ৰাম্পৰ সভাত আতজাইকৈ গুলীচালনাৰ খবৰ আহিছে আৰু কথমপি প্ৰাণ ৰক্ষা পৰিল প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। দুৰ্বৃত্তই চলোৱা গুলী লাগিল ডনাল্ড ট্ৰাম্পৰ কাণত। আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী এইবাৰ ডনাল্ড ট্ৰাম্প। পেনচিলভেনিয়াৰ বাটলাৰত ট্ৰাম্পে সম্বোধন কৰিছিলে সভা আৰু অসংখ্য লোকৰ উপস্থিতিত চলি থকা এই সভাতে অথন্তৰ। ট্ৰাম্পলৈ গুলীচালনা কৰাৰ পিছতেই বাটলাৰত লাগে হোৱা ধোৱা। গুলীচালনাৰ পিছতে ট্ৰাম্পক ততালিকে নিয়া হয় নিৰাপদ স্থানলৈ আৰু নিৰাপত্তাৰক্ষীয়ে ঠাইতে গুলীয়াই হত্যা কৰে ট্ৰাম্পক লক্ষ্য কৰি গুলীচালনা কৰা দুৰ্বৃত্ত। পৰৱৰ্তী খবৰ, পুনৰ গ্ৰেপ্তাৰ হল বিতৰ্কিত শিক্ষক ভিক্টৰ দাস। ৰাজপথত তাণ্ডৱ চলোৱা ভিক্টৰক ঘৰৰ পৰা নিশা গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। পুনৰ গ্ৰেপ্তাৰ হল বিতৰ্কিত শিক্ষক ভিক্টৰ দাস। নিশা দদৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ভিক্টৰক। দদৰা আৰক্ষী চকীৰ আইচিক আক্ৰমণ কৰিছিল ভিক্টৰে। ভিক্টৰে দদৰা পচৰীয়া পথত সৃষ্টি কৰিছিল সন্ত্ৰাসৰ। ভিক্টৰে সুৰাৰ ৰাগীত মাতাল হৈ যান বাহন চালক আৰু আৰোহীক কৰিছিল আক্ৰমণ। আইচি অৰ্জুন তালুকদাৰকো মাৰধৰ কৰিছিল বিতৰ্কিত ভিক্টৰ দাসে আৰু অৱশেষত উন্মুক্ত ভিক্টৰক দদৰাৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বিৰোধী ঐক্য ইণ্ডিয়া আৰু গণতন্ত্ৰলৈ নতুন শক্তি। গৌৰৱ গগৈয়ে লাভ কৰিলে লোকসভাৰ বিৰোধীৰ উপদলপতিৰ পদ। গৌৰৱ গগৈক নতুনকৈ দায়িত্ব দিয়া হৈছে লোকসভাত বিৰোধীৰ উপদলপতিৰ দায়িত্ব। পৰৱৰ্তী খবৰ,
ৰাজ্যত পুনৰ উগ্ৰপন্থী সংগঠন আলফাৰ নামত ধন দাবী। এইবাৰ নাজিৰাত আলফাৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত 4গৰাকী যুৱক। নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ নামত ধন দাবী কৰি নাজিৰাৰ বিহুবোৰত চালফাসহ আটক হৈছে কেইবাজনো যুৱক। সমগ্ৰ ঘটনাটো সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এতিয়ালৈকে 4গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে, আনহাতে সোধপোছৰ বাবে কেইবাজনকো থানাত আটক কৰি ৰাখিছে। প্ৰাপ্ত খবৰ অনুসৰি বিহুবৰ আৰু চন্তকত ব্যৱসায়িক ধন দাবী কৰি আটক হৈছে কেইবাজনো যুৱক। গ্ৰেপ্তাৰ হোৱা যুৱককেইজন হৈছে ক্ৰমে প্ৰশান্ত চেতিয়া চালফা, কাঞ্চন বৰুৱা, পংকজ বৰগোহাঁই, ৰাহুল ৰাজখোৱা। বিহুবৰ শিমলুগুৰি, সোণাৰী আৰু শিৱসাগৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে এই যুৱককেইজনক। পৰৱৰ্তী খবৰ, পুনৰ উত্তপ্ত অশান্ত জৰ্জৰ মণিপুৰ। এইবাৰ জিৰিবাম জিলাত নিৰাপত্তাৰক্ষী আৰু কুকি উগ্ৰপন্থীৰ মাজত ভয়ংকৰ গুলীয়াগুলী। আৰু এই ঘটনাত উগ্ৰপন্থীৰ গুলীত গুৰুতৰভাৱে আহত হৈছে এজন কামাণ্ডো, লগতে নিহত হৈছে এগৰাকী CRPF জোৱান। আৰু মৃত জোৱানজন বিহাৰৰ অজয় কুমাৰ বুলি চিনাক্ত কৰা হৈছে। পৰৱৰ্তী খবৰ, দেশৰ জনসংখ্যাক লৈ এক উদ্বেগজনক খবৰ। ভাৰতৰ জনসংখ্যা বিস্ফোৰণে 38 বছৰত শিখৰত উপনীত হ'ব। 2062 চনৰ ভিতৰত দেশৰ জনসংখ্যা 170.1 কোটি হোৱাৰ আশংকা বিশ্ব বেংকৰ। ভাৰতৰ জনসংখ্যা বিস্ফোৰণে মাত্ৰ 38 বছৰৰ ভিতৰত সৰ্বাধিক সংখ্যাত উপনীত হ'ব। 2001 চনত অৰ্থাৎ 21 চনত ভাৰতে সৰ্বাধিক জনসংখ্যাৰ স্বৰ্ণ পদক লাভ কৰিব। ৰূপৰ পদক চীনলৈ আৰু ব্ৰঞ্জৰ পদক আগবঢ়োৱা হ'ব বা লাভ কৰিব পাকিস্তানে। 2062 চনৰ ভিতৰত জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতে শিখৰত উপনীত হ'ব। তেতিয়া দেশৰ জনসংখ্যা হ'ব 170.1 কোটি। এই তথ্য বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ বিশ্ব জনসংখ্যা বৃদ্ধিৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। বৰ্তমান সৰ্বাধিক জনবহুল দেশ ভাৰতে এই শতিকাৰ শেষৰ ফালে এই অভিলেখ অক্ষুণ্ণ ৰাখিব বুলি ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি 2062 চনৰ জানুৱাৰীৰ পৰা জুলাইৰ ভিতৰত ভাৰতৰ জনসংখ্যা হ্ৰাস পাবলৈ আৰম্ভ কৰিব। সেই বছৰ ভাৰতৰ জনসংখ্যা 2,22,000 বৃদ্ধি পাব। ইয়াৰ পাছত দেশৰ জনসংখ্যাৰ হাৰ হ্ৰাস পাই থাকিব। 2063 চনত দেশত 1,15,000 লোকৰ সংখ্যা হ্ৰাস পাব। 2064 চনত পুনৰ 4,37,000 আৰু 2065 চনত 7,93,000 জনসংখ্যা বৃদ্ধি পাব। বৰ্তমান ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক জনবহুল দেশ। এতিয়া দেশত 145.1 কোটি লোক বাস কৰে। তাৰ পাছত চীনত 141.9 কোটি লোক বাস কৰে। ইয়াৰ উপৰিও আমেৰিকাৰ জনসংখ্যা মাত্ৰ 34.5 কোটি। উল্লেখযোগ্য যে 2054 চনত ভাৰত আৰু চীনে নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিলেও পাকিস্তানে আমেৰিকাক চেৰ পেলাব। 38.9 কোটি জনসংখ্যাৰে তৃতীয় স্থানত উপনীত হ'ব পাকিস্তান। এই স্থিতি একবিংশ শতিকালৈকে চলি থাকিব। বিশ্বৰ ছবিখন দেখুৱাই ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত কোৱা হৈছে যে 2083 চনৰ পৰা বিশ্বৰ জনসংখ্যা হ্ৰাস পাই থাকিব। বৰ্তমানৰ জনসংখ্যা 816 কোটি আৰু সেই বছৰ 1019.99 কোটি হ'ব। এই বছৰৰ পৰা 2054 চনলৈকে আফ্ৰিকাৰ জনসংখ্যা বৃদ্ধি হ'বলগীয়া দেশসমূহ হ'ল এংগোলা, মধ্য আফ্ৰিকা, কংগো, নাইজাৰ আৰু সোমালিয়া। একে সময়তে প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে 2080 চনৰ ভিতৰত 65 বছৰ বয়সৰ লোকৰ সংখ্যা 18 বছৰৰ তলৰ লোকতকৈ বেছি হ'ব।